কৃষ্ণ। হে সজ্জনসকল, আমি এই অধ্যায়টিত জানিব লগা বুজিব লগা বহু কথাই আছে। যেতিয়া কংসই নিজৰ ভনীয়েকক বিয়া দি সেই বিয়াত নিজেই ৰথ চলাই ভনীয়েকক থৈ আহিবলৈ গৈছিল, এই সময়ত আকাশীবাণীত এটি সংলাপ শুনিবলৈ পালে যে জাকলৈ আজাহ কংস শুনৰে জ্ঞান, এহিৰ অষ্টম পুত্ৰে তোৰলৈ বেপ্ৰাণ। শুনিয়া নিষ্ফল কংসে খান্দা লৈলা তোলে, দৈৱকীৰ কেশত ধৰিলা কাটো বুলি। কৃষ্ণ। এই কথাটি আমাক কি বুজাইছে? যেতিয়া অত্যন্ত আনন্দত নিজৰ ভনীয়েকক বিবাহ দিবলৈ গৈ থকা অৱস্থাত অকস্মাত এনেকুৱা এটা শব্দ শুনিলে যে তুমি তোমাৰ ভনীৰ অষ্টম পুত্ৰই তোমাৰ প্ৰাণ ল'ব, হেৰৌ কংস তুমি কিয় ইমান উত্ৰাৱল হৈ আনন্দ কৰিছা? এই শব্দটো শুনাৰ লগে লগে তেওঁ মৃত্যুদণ্ড দিওঁ বুলি ভনীয়েকক খান্দা ধৰি মানে দাখন লৈ পেলাই চুচা ল'লে। এতিয়া এই মুহূৰ্তত যদি সেই দৈৱকীৰ স্বামী বসুদেৱে তেওঁৰ লগত যুঁজ বাগৰ কৰিলেহেঁতেন, তেতিয়া কোনোবা এজনৰ মৃত্যু অনিবাৰ্য আৰু একো কাৰ্য সফল নহ'লহেঁতেন। গতিকে যেতিয়া ধুমুহা আহে, যেতিয়া সমস্যা আহে, সেই সমস্যাটোক সমস্যাৰে সমাধান কৰিব নোৱাৰি, সমস্যাক বুদ্ধিৰে সমাধান কৰিব পাৰি। আমি জীৱশ্ৰেষ্ঠ মানুহ, স্বাভাৱিকতে কংস নেলাগে আপোনাৰ মোৰো খং উঠিব, নহয়নে? ইমান সুন্দৰ এটা পৰিৱেশৰ মাজত আকাশীবাণীত যেতিয়া এটা শব্দ শুনি গ'ল যে তোমাৰ ভনীৰ অষ্টম পুত্ৰই তোমাৰ প্ৰাণ ল'ব, স্বাভাৱিকতে খং উঠিব। কিন্তু সেই খংটোক মষিমূৰ কৰিবলৈ সেই কন্যাগৰাকীৰ স্বামীয়ে কি কৌশল কৰিলে দেখিলে যে ৱাহ, এওঁচোন এতিয়া বধিয়ে পেলাব। গতিকে কি কৰা যায়? অতি বিনয়েৰে, অতি নম্ৰভাৱে, অতি ভক্তিৰে আবেদন জনাইছে। গতিকে এই কৌশলটো আমাৰ প্ৰজন্মই আমি শিকিব লাগে। জীৱনত ঘাত প্ৰতিঘাত পোৱা নোপোৱা সমস্যা মানুহৰ থাকিব, সেই সমস্যাবিলাক সমাধান কৰোঁতে আমি বিনয়েৰে কৰিবলৈ চেষ্টা কৰিব লাগিব। আকৌ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় ইয়াত উল্লেখ হৈছে যে যৌতুক প্ৰথা এতিয়া আমাৰ মাজত চলি আছে। এই যৌতুক প্ৰথা অতীজতো আছিল। আজি নিজৰ ভনীয়েকৰ লগত যৌতুক সহিতে তেওঁ নিজে থ'বলৈ গৈছিল। সেই যৌতুকবিলাকৰ ভিতৰত কি আছিল? ৰত্নে জাতিস্কাৰ ৰথ দুই নৱহত, ঔস্বৰ্গী যৌতুক দিলা কন্যাৰ লগত, 15,000 ঘোঁৰা হস্তিহত চাৰি, দিলা 200 দাসী আতি সুকুমাৰী। ইমানবোৰ যৌতুক দিছে। আমাৰ বুঢ়াকক যদি ইমানবোৰ যৌতুক দিয়ে কি কৰিব? আমাক যদি ঘোঁৰা দিলেহেঁতেন নহয়নে বাৰু? আপোনাক মোক যদি হাতী দিলেহেঁতেন যৌতুকত কি হ'লে অৱস্থা চাওকচোন। আৰু 200 দাস দাসী দিছে, সুকুমাৰী মানে অতি ধুনীয়া ধুনীয়া মৰম লগা সুৰক্ষী গাভৰু পঠাইছে আল পৈচান ধৰিবলৈ। জানোচা ভনীয়েকে কষ্ট পায়। এতিয়া আমি এই পৰ্যায়ত অকণমান আলোচনা কৰোঁ
মোৰ শব্দটো মই মজা পোৱা নাই, শব্দটোত মই সোৱাদ পোৱা নাই, কিন্তু পাৰিলে চেষ্টা কৰিবচোন মাতটো উলিয়াবলৈ। আমাৰ যি বিবাহ কাৰ্য বিশ্বব্ৰহ্মাণ্ডত আমি প্ৰত্যেকজন মানুহেই বিবাহ পাশত আবদ্ধ হওঁ। বিবাহ পাশত আমি আবদ্ধ হ'বই লাগিব, কাৰণ এই সংসাৰত আমি সৃষ্টিৰ বাবেহে বিবাহ কাৰ্য কৰোঁ। সংসাৰ সৃষ্টি হ'ব লাগিব, নহ'লে ভগৱন্তৰ কল্পনা বাস্তৱ নহ'ব। বিবাহ কাৰ্য সম্পাদনা হোৱাৰ সময়ত আমাৰ যিজন পুৰোহিত, যিজন বিবাহ পৰিচালক, যিজন অভিজ্ঞ, সেই অভিজ্ঞ ব্যক্তিজনীয়ে বুজনিত কয় যে ছোৱালীজনী লক্ষী স্বৰূপা আই আৰু ল'ৰাটো হৈছে বিষ্ণু স্বৰূপা বৰ। মানে বিষ্ণু স্বৰূপা বৰৰ লগত লক্ষী স্বৰূপা আইৰ যুগ্ম জীৱন। কাৰ আগত কোৱা হয়? ভকতক সাক্ষী কৰি মহাভাগৱতত সেই পৰিচয়টো দিয়া হয়। কিন্তু আমাৰ যুগ্ম জীৱনৰ যুৱক যুৱতীহালে অন্যমনস্ক হৈ কথাটোত যদি ভাবি লয়, তেতিয়াহ'লে তেওঁলোকৰ সেই মুহূৰ্তটোৰ কাৰণেহে তেওঁলোক লক্ষী স্বৰূপা আই আৰু বিষ্ণু স্বৰূপা বৰ হ'ব। যদি হাড়ে হিমজুৱে কয় মোক ভকতৰ সন্মুখত ভাগৱতৰ আগত মোক বুজনি দিওঁতা গোসাঁইজনে, ভকতজনে, বিধি পাঠ কৰা মহান ব্যক্তিজনে কৈছে যে মই বিষ্ণু স্বৰূপা বৰ, মই এলাপেচা মানুহ নহয়, আৰু তুমি হৈছা লক্ষী স্বৰূপা আই। গতিকে লক্ষীয়ে বিষ্ণুৰ লগত কেনেকৈ থাকে? কোনোবা দিনা টান কথা কৈছে নেকি? কোনোবা দিনা তেওঁলোকৰ বুজাবুজি ভুল হৈছে নেকি? কেতিয়াও হোৱা নাই। স্বাভাৱিকতে লক্ষী নাৰায়ণে বৈকুণ্ঠৰ মালিক, গতিকে তুমি ময়ো ঘৰখনৰ মালিক, নহয়নে বাৰু? লক্ষী নাৰায়ণ যেনেকৈ বৈকুণ্ঠৰ মালিক, তুমি ময়ো এখন ঘৰৰ মালিক। তুমিও মোক সন্মান কৰিবা, ময়ো তোমাক সন্মান কৰিম। এই সন্মানৰ যিটো বাকজৰী, এই বাকজৰীডাল আমি পৰস্পৰে ধৰি ৰাখিব লাগে। আৰু বিবাহৰ পাছত আমাৰ সেই বাকজৰীডাল আমি এৰি দিওঁ, যাৰ কাৰণে আমাৰ মাজত এটা ডাঙৰ শত্ৰু সোমাই পৰে, যাৰ নাম হৈছে সন্দেহ। প্ৰথমতে ভালেই থাকে বিবাহখন, এমাহ দুমাহ ছমাহ বছৰ দিন ভালেই গ'ল। তাৰ পাছত তাতেই এটা বীজ অংকুৰিত হ'ল, সেই বীজটোৰ নামেই হৈছে সন্দেহ। আৰু এই সন্দেহ নামৰ বীজটো নিৰ্মূল কৰিবলৈ বিজ্ঞানে নোৱাৰে। কোনো ঔষধে সেই সন্দেহ নামৰ বীজটো নিৰ্মূল কৰিব নোৱাৰে। এই সন্দেহ নামৰ বীজটো নিৰ্মূল কৰিব পাৰিব কেৱল এটা নিৰ্মল মনৰ ভাৱনাই। গতিকে নিৰ্মল মনৰ ভাৱনাৰ সময়ত আমি সেই ছোৱালীজনীক বিবাহৰ সময়ত খুব সুন্দৰকৈ সজাই পৰাই দিব লাগিব। মই বিবাহৰ সন্দৰ্ভত অলপ কথা পাতি লৈছোঁ দেই, কাৰণ আইদেউ তুমি যাবাগৈ নতুন এখন ঘৰলৈ, ওলাই সোমাই ফুৰিবা পুৰণিখন দানি লৈ। এই নৈতিকতাৰ যিবিলাক গুণ, সেই গুণবিলাকৰ শব্দৰ গাঁথনিত ছোৱালীজনীৰ মনটোৱে জীপাল হৈ যায়। মাৰৰ সলনি শাহু আইক পাবা, অ দেউতাৰৰ সলনি শহু দেউক পাবা। কিমান তত্ত্ব কথা চোক। যিজনী ছোৱালীয়ে সেই কথাবিলাকত গুৰুত্ব দিয়ে, সেই ছোৱালীজনীয়ে সেইখন ঘৰত গৈ পেলাই সেই পিতৃ মাতৃহালক ইয়াত এৰি থৈ অহা পিতৃ মাতৃৰ দৰে সমমৰ্যাদা দিব। কেৱল সেই কথাষাৰ ছোৱালীজনীকে কৈছে নেকি? ল'ৰাটোকো কৈছে। এজন ল'ৰাই হওক ছোৱালীয়ে হওক, দুজন দেউতাক থাকে।
এজন ল'ৰাই হওক ছোৱালীয়ে হওক দুগৰাকী মাতৃ থাকে, মোৰ নিজৰ জন্মদাত্ৰী মা দেউতা আৰু মোৰ মানুহগৰাকী জন্মদাত্ৰী মা দেউতা সমতুল্য। মই বিয়া পাতি অনা ছোৱালীজনীয়ে মোৰ মা দেউতাকক গুৰুত্ব দিব লাগে আৰু মই মোৰ মানুহজনীৰ মা দেউতাকক হ'লে গুৰুত্ব নিদিলেও হয়। এইটো কিবা কথা হ'লনে? গতিকে এনেধৰণৰ ভুল বুজাবুজিৰ কাৰণেও সংসাৰত বহু বিবাহ বিচ্ছেদ হৈছে। গতিকে এই বিবাহবোৰ তেতিয়াহে নিৰ্মূল হ'ব যদি আমি জানি বুজি শিকি সংসাৰৰ জয়যাত্ৰাত পদাৰ্পণ কৰোঁ। আৰু এই ফৰ্মুলাবিলাককে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে উদ্ঘাটন কৰিছে সংস্কৃতৰ পৰা। সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, তলগৈলো নিত কিন্তু ৰাম নামে সংসাৰ দহয়, ঐটো কোন প্ৰায়চিত, ইটো অধৰ্মক নামক নলাগৈ, খন্দাইবো সংযম দ্বাৰে, চিগালক যেন সিংহক নলাগৈ, কুকুৰে খেদাইতে পাৰে। ইমান সুন্দৰ উপমাবিলাক, ইমান সুন্দৰ যুক্তি আৰু উক্তিবিলাক ধৰ্মশাস্ত্ৰত নিহিত হৈ আছে। আৰু এই উক্তিবিলাক আমাৰ সকলো মানৱ জাতিৰ কাৰণে। ইয়াত কোনো এটা জাতি মানুহৰ কাৰণে এই উক্তিবিলাক দিয়া নাই, সকলো মানৱ জাতিৰ কাৰণে এই উক্তিবিলাক ধৰ্মশাস্ত্ৰই দিছে। যদি সংসাৰখনৰ এই জাল যাতনাৰ পৰা তুমি হাত সাৰিম বুলি ভাবিছা বন্ধু, এই সংসাৰৰ জ্বালা যাতনাবিলাক তুমি যদি দূৰৰ পৰা ভাবা, ইহঁত হিমালয় সদৃশ, ইহঁতক তুমি লৰচৰ কৰিব নোৱাৰিবা। আৰু যদি তুমি ওচৰৰ পৰা গৈ ভাবা, ইয়াক যদি তুমি অনুশীলন কৰা, তেতিয়া তুমি গম পাবা যে শিয়াল এটা খেদাবৰ কাৰণে সিংহ এটা প্ৰয়োজন নাই। শিয়াল এটা খেদাবৰ কাৰণে যেনেকে সিংহ এটা প্ৰয়োজন নাই, কুকুৰটোৱে শিয়ালটো খেদাব পাৰে। সংসাৰত যিমানো ঘাত প্ৰতিঘাত সমস্যা হওক, এই সমস্যাবিলাকৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে কোনো যাগ যজ্ঞ পূজা পাতল তীৰ্থ ভ্ৰমণ এইবিলাকৰ প্ৰয়োজন নাই। আত্মসংযম, আত্মসংযম, যি আত্মসংযমৰ শক্তি ভগৱন্তই জন্মসূত্ৰে আমাক দিছে। আমাক জন্মসূত্ৰে দিছে, সি ল'ৰাই হওক ছোৱালীয়ে হওক। যে অকল ল'ৰাবিলাকক এই শক্তিটো দিছে এনে নহয়, বোলে অকল ছোৱালীবিলাকক এই শক্তিটো দিছে এনে নহয়। আমি জন্মসূত্ৰে ঈশ্বৰৰ পৰা এই সংযম শক্তি লাভ কৰিছোঁ, কিন্তু আমি সংযম শক্তি প্ৰয়োগ কৰা নাই। ভঁৰালত ঠাঁচ খাই আছে নতুন ধানৰ চাউল, কিন্তু আমি খোৱা নাই 5 কেজি যে চৰকাৰৰ পৰা পাই আছোঁ। মানে ধান মৰাৰ এলাহত, ধান জৰাৰ এলাহত, মেচিনলৈ যোৱাৰ এলাহত আমি ঘৰৰ ধানকেইটা ঘৰতে মলঙিবলৈ দিছোঁ। আমি ফ্ৰীকে পোৱা চাউলকেইটাই ভাত বনাই খাইছোঁ। আমাতকৈ বাৰু অজ্ঞানী মানুহ আছেনে? ধুনীয়া পোছাক এযোৰ গড়ৰ গডৰেজত সোমাই আছে, আমি মানে যিযোৰ মানে মলিয়ন সেইযোৰকে পিন্ধি পেলাই সময় পাৰ কৰিছোঁ। আমাতকৈ বাৰু অজ্ঞ কোনোবা আছেনে? সেইকাৰণে কোৱা হয়, শুনো আলি এনো দেহা এনেহে গঢ়িলো, উমৰি চিকা বিচাৰি সময় পাৰ কৰিলো, মায়াৰ মাধুৰী পায় মোৰে গুৰুদেৱ, তোমাক নভজিলো। এবাৰ সকলোৱে গাওঁ দিয়ক, ভাল লাগিব। হি ৰাম ৰামে শুনো আলি এনো দেহা এনেহে গঢ়িলো,
চিকা বিচাৰি সময় পাৰ কৰিলো অ মায়াৰ মাধুৰী পাই অ মোৰ গুৰুদেৱ তোমাক নভজিলো তোমাক নভজিলো কৃষ্ণ কম ডাঙৰ কথা এইবিলাক মায়াৰ মাধুৰী মাধুৰী মানে মায়াৰ যিটো শক্তি মায়াৰ শক্তি আমাক এনেকুৱাকৈ বান্ধি পেলালে এনেকুৱাকৈ আবদ্ধ কৰিলে যাৰ কাৰণে আমি গুৰুজনাক চিনি পায়ো আমি ভজিবলৈ কুণ্ঠাবোধ কৰিছোঁ গতিকে আমাতকৈ দুৰ্ভগীয়া কোনোবা আছেনে এতিয়াও লগন উকলি যোৱা নাই বন্ধু জীৱন গাঁতত বহুতেই লংগৰ পেলালে তুমিও পাৰিবা আৰু এই আপ্ত বাক্যকে সাৰোগত কৰি আপুনি মই যদি আজিৰ পৰাই মন বান্ধো আজিৰ পৰা অতীতত হৈ যোৱাখিনি বাদ দিয়ক আজিৰ পৰাও যদি আমি মন বান্ধো যে মোৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মোৰ ইষ্ট দেৱতা অনাদি অনন্ত জগতৰ ঈশ্বৰ এই সংলাপ এই বটবৃক্ষৰ বীজ মই যদি আজিৰ পৰাও ৰোপণ কৰোঁ তেতিয়াহ'লে মই মনুষ্য জীৱন সম্ফল কৰিব পাৰিম 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 এই কথাষাকে আমাৰ মহাভাগৱতৰ অমৃত কথাত উল্লেখ হৈছে